নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। দৰ্শকসকল আজি সন্ধিয়া ৰাজ্যখনৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে আৰু নিতৌ এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে এটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিব। তো আহক আজিৰ প্ৰথমটো খবৰলৈ আগবাঢ়ো। কংগ্ৰেছটো বেয়া কাৰণে ইয়ালৈ আহিছো, আপোনালোকে ভালকৈ তাত থাকক। আমি বহুত সময় থাকিম, আমি একেবাৰে অকলশৰে থাকিম, বহুত সময় থাকিম। কিন্তু আমি এই উৎপাতটো কৰাৰ কাৰণে ৰাইজে আমাক ইয়ালৈ পঠিয়াইছিল, কথাখিনিয়ে মনত পেলাইছো। হ'ব, আমি এনেধৰণে উৎপাতটো কৰিছিলো, ময়ো কৰিছিলো, আৰু কোনে কোনে কৰিছিল এইটো বাদ দিয়ক। উত্তৰটোহে দিছো অধ্যক্ষ মহোদয়। ৰাইজে আমাক ইয়ালৈ চকু দিব নালাগে আৰু আপোনালোকে কোনেও ৰিয়েক্ট কৰিব নালাগে। আমাক ইয়ালৈ পঠিয়াইছিল, ৰাইজে চাই আছে। হয়, হ'ব। অসহায় হিচাপে আপুনি কৈ থাকক। মই বিশ্বাসযোগ্যতা আপুনি ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰি আছে। মই ডাইভাৰ্ট হৈ গৈছো, মই অকপতে স্বীকাৰ কৰিছো মই ডাইভাৰ্ট হৈছো। এটা হল বিশ্বাসযোগ্যতা, এটা হল বিশ্বাসঘাতক, সেইটো দেখি আছে। প্লিজ, যোনে লুঙি পিনি আলফাৰ নামত পইচা তুলিবলৈ যায়, কথাবিলাক ক'ব লাগে। এইবিলাক পাৰ্চনেল কৰিব কিবা নাই। সন্মানীয় সদন, আজি মই নকওঁ, লোকে ক'লে বুলি মই কৈ থাকক। মই আপোনাৰ টাইমটো দিম আপোনালোকক। যদি এইবিলাক কথা কয় মই ক'ব নালাগে, মই মিনিমাম ওপৰত ক'ব, মিনিমাম কাৰ্চি মই ৰাখিম। প্লিজ প্লিজ পাৰো মই পাৰ্চনেল এটেক প্লিজ। আপোনালোকে লিডাৰে ৰিয়েকচনটো দি আছে, আপোনালোকে দিব নালাগে। নিজে কাছৰ ঘৰত থাকি শিলগুটি মাৰিব নালাগে, মই নকওঁ। হ'ব, আপুনি এতিয়া কন্টিনিউ কৰক। না, আপুনি কন্টিনিউ কৰক। যদি কথাটো নাই, আপুনি কন্টিনিউ কৰক। মই কন্টিনিউ কৰিম অধ্যক্ষ মহোদয়, কন্টিনিউ কৰিবলৈ। কোভিডৰ কাৰণে কোনো পেপাৰে এডভাৰটাইজ পোৱা নাই, বিজনেছ বন্ধ হৈ আছিলে। গভৰ্ণমেণ্টেতো ছাপোৰ্ট কৰিব লাগিব, গভৰ্ণমেণ্টেতো এনেকে ছাপোৰ্ট কৰিব নোৱাৰে। গতিকে থ্ৰু এডভাৰটাইজমেণ্ট আমি ছাপোৰ্ট কৰিছো। তাৰ বিনিময়ত গভৰ্ণমেণ্টকো ছাপোৰ্ট দিব লাগিব। সেইটো মমতা বেনাৰ্জীয়ে কৈছিল, আমি কোৱা নাই। মমতা বেনাৰ্জীৰ মই ভিডিঅ' এটা অখিল গগৈ ডাঙৰীয়াক পঠাই দিম। মমতা বেনাৰ্জীয়ে কৈছে যে চোন, তেওঁৰ শব্দটো এনেকুৱা, আপুনি সন্মান কৰে ন নেত্ৰীগৰাকী। তেওঁ কৈছে চোন, যোন গভর্নমেন্টর এগেনস্টে निगेटिव बोलबे ওনাকে 1 টাকার এডভারটাইজ দেন না, जो পজিটিভ কথা বলবে ওনাকে দেন। পিজুসে এটি আপনাক পঠাই দিছে। তো আপুনি যিগৰাকী আপোনাৰ মোবাইলত গৈ পালে। এতিয়া ঘটনাটো হল যে অসমতো পেপাৰে অসমৰ আহি গল। অসম আৰু এটা কথাটো হল যে অসমৰ নিউজ পেপাৰে আজিলৈকে মোক যিমান সাবনৰ ধুলাই দিছে পৃথিৱীত কাকো দিয়া নাই, আৰু অখিল গগৈক যিমান পাব্লিচিটি দিছে কাকো দিয়া নাই আজিলৈকে। সো এই দুটাটো সত্য কথা। আপোনাক দিবলগীয়া হৈছে, কাম কৰিছে, শুনক। এতিয়া মোক দিবলগীয়া হোৱাৰ পিছত ৰাইজৰ মৰমটো কিন্তু মোৰলৈকে বাঢ়ি আছে, সেইটো এটা বেলেগ কথা। ৰাইজৰ মৰমটো বাঢ়ি আছে, অলপতে থাউৰাতটো দেখিলে। গতিকে ৰাইজৰ মৰমটো বাঢ়ি আছে। আৰু কিন্তু সাবুনৰ ধুলাই যিমান মুখ দিছে সিমান কাকো দিয়া নাই। আৰু বেলেগ মানুহ হলে থাউৰাত কিন্তু ভাল ভয়ো খালে আপোনালোকে, সেইটো বেলেগ কথা। 15,000 ভোট পোৱাৰ পিছতো ভয় খামি, যি নহয়। আৰু যদি বেলেগ মানুহ হলহেঁতেন, অসমৰ মিডিয়াৰ মোৰ ওপৰত যিমান অত্যাচাৰ আছিলে, বেলেগ মানুহ হলে ইমান দিন সুইচাইড কৰি দিলেহেঁতেন। মোক মাৰ্ডাৰাৰ বনালে, হত্যাকাৰী বনালে, মাটি যিমান মোৰ ওপৰত অত্যাচাৰ কৰিছে, এইটোতো বেলেগ হলে সুইচাইড কৰি দিলেহেঁতেন। কিন্তু তথাপিতো মই আজি ইয়াত সজোৰে কৈছো যে মিডিয়া নিড সাপোর্ট নাও। দৰ্শকসকল, আজিৰ প্ৰথমটো খবৰে হৈছে হিন্দু ৰাষ্ট্ৰ বনোৱাৰ শপত হিন্দু যুৱ বাহিনীৰ। হিন্দু ৰাষ্ট্ৰ বনোৱাৰ সংকল্প, হিন্দু যুৱ বাহিনীৰ নামৰ সংগঠনে ল'লে হিন্দু ৰাষ্ট্ৰ বনোৱাৰ শপত। দিল্লীৰ এক অনুষ্ঠানত দেশক হিন্দু ৰাষ্ট্ৰ বনোৱাৰ সংকল্প হিন্দু যুৱ বাহিনীৰ। জীৱনৰ অন্তিম সময় পৰ্যন্ত হিন্দু ৰাষ্ট্ৰ বনোৱাৰ বাবে কাম কৰাৰ সংকল্প হিন্দু যুৱ বাহিনীৰ। হিন্দু যুৱ বাহিনীৰ ভিডিঅ' বৰ্তমান ভাইৰেল হৈ পৰিছে। হিন্দু ৰাষ্ট্ৰ বনোৱাৰ সংকল্প। ইয়াৰ লগতে দৰ্শকসকল, 2 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। আকৌ হ'ব নেকি নৈশ কাৰফিউ? নৱবৰ্ষ বৰদিনৰ প্ৰাকক্ষণত ৰাজ্যসমূহলৈ কি নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ?
দেশত ক্ৰমান্বয়ে বাঢ়িছে অমিক্ৰণত আক্ৰান্তৰ সংখ্যা ইতিমধ্যে 200 ঘৰ অতিক্ৰম কৰিলে আক্ৰান্তৰ সংখ্যাই সেয়েহে অমিক্ৰণক লৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক সতৰ্ক কৰি দি প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰা কোৱা হৈছে যে অমিক্ৰণত আক্ৰান্তৰ সংখ্যাই 200 ঘৰ অতিক্ৰম কৰিলে এনে সময়ত ইয়াক প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা উচিত আনহাতে সমাগত বৰদিন আৰু নতুন বছৰক আদৰাৰ নামত অনুষ্ঠিত হ'বলগীয়া উৎসৱমুখৰ পৰিৱেশত অমিক্ৰণ অধিক সংক্ৰমিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে সেয়ে এই সময়ছোৱাত অমিক্ৰণক প্ৰতিৰোধ কিদৰে কৰিব পাৰি তাৰ বিষয়ে চিন্তা চৰ্চা কৰিবলৈ কোৱা হৈছে প্ৰয়োজনত নৈশ কাৰফিউৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা এক পত্ৰত স্থানীয় আৰু জিলা পৰ্যায়ত সংক্ৰমণ প্ৰতিৰোধ সম্পৰ্কীয় নীতি নিয়ম কঠোৰভাৱে পালন কৰিবলৈ কোৱা হৈছে উল্লেখযোগ্য যে কৰ্ণাটকে 30 ডিচেম্বৰৰ পৰা 2 জানুৱাৰীলৈ কোনো সমদল বাহিৰ কৰা বা অনুষ্ঠান আয়োজনৰ অনুমতি প্ৰদান নকৰে নৱবৰ্ষ উদযাপনৰ ওপৰতো আৰোপ কৰা হৈছে নিষেধাজ্ঞা আনহাতে মুম্বাইত BMCয়ে খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ পাৰ্টি পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে ৰাজহুৱা অনুষ্ঠানত উপস্থিত থকাৰ নিয়মবোৰ কঠোৰভাৱে পালন কৰিবলৈ কোৱা হৈছে মানুহক ভিৰ পৰিত্যাগ কৰিবলৈ কোৱা হৈছে ইয়াৰ লগতে দৰ্শকসকল 3 নম্বৰ খবৰটি হৈছে 1 জানুৱাৰীৰ পৰা ডেবিট আৰু ক্ৰেডিট কাৰ্ডৰ সৈতে পৰিশোধ কেনেদৰে সলনি হ'ব RBIৰ নতুন নিয়মবোৰ কি এই মুহূৰ্তত দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিছোঁ 1 জানুৱাৰীৰ পৰা বেংকৰ বহু নতুন নিয়ম সলনি কৰা হ'ব কি নিয়ম সলনি কৰা হ'ব আপোনালোকক এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ নতুন ডেবিট ক্ৰেডিট কাৰ্ড নতুন নিয়ম যদি আপুনি ক্ৰেডিট বা ডেবিট কাৰ্ড ব্যৱহাৰ কৰে জানক যে অনলাইন কাৰ্ড পৰিশোধৰ নিয়মবোৰ নতুন বছৰৰ পৰা সলনি হ'ব এই পৰিৱৰ্তনবোৰ ডেবিট আৰু ক্ৰেডিট কাৰ্ডৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকে 1 জানুৱাৰী 2022 তাৰিখৰ পৰা এই নিয়ম কাৰ্যকৰী কৰিবলৈ গৈ আছে ভাৰতীয় ৰিজাৰ্ভ বেংক সকলো ৱেবছাইট আৰু পে'মেণ্ট গেটৱেৰ দ্বাৰা সঞ্চিত গ্ৰাহকৰ ডাটা বিলোপ কৰিবলৈ কৈছে যাতে ইয়াৰ পৰিৱৰ্তে লেনদেন কৰিবলৈ এনক্ৰিপ্ট কৰা টোকেন ব্যৱহাৰ কৰা হয় ইয়াৰ লগতে দৰ্শকসকল 4 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাসকলৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিলে 4000 টকা আপোনাৰ একাউণ্টত সোমালনে ধনৰাশি চেণ্ট্ৰেল গভৰ্ণমেণ্ট স্কিম 2021 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মসহায়ক গোটলৈ প্ৰায় 1000 কোটি টকা ট্ৰান্সফাৰ কৰিছে লগতে মহিলাসকলৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিছে 4000 টকা জানক কোনসকল মহিলাই লাভ কৰিলে এই টকা কোনে পালে ধনৰাশি চৰকাৰে আজি বিজনেছ কৰেছপণ্ডেণ্ট সখী আঁচনিৰ অধীনত পঞ্জীভুক্ত মহিলাসকললৈ তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন ট্ৰান্সফাৰ কৰিছে লগতে কন্যা সুমংগল যোজনাৰো টকা একাউণ্টত জমা হৈছে চৰকাৰে ট্ৰান্সফাৰ কৰিছে 4000 টকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় 20000 কৰেছপণ্ডেণ্ট সখী যোজনাত ৰেজিষ্টাৰ্ড সখীৰ একাউণ্টত প্ৰথম কিস্তিৰ ধন জমা কৰিছে ইয়াৰ চৰকাৰে 4000 টকা ট্ৰান্সফাৰ কৰিছে চৰকাৰে এইসকলক 6 মাহৰ বাবে 4000 টকা দিয়ে ইয়াৰ উপৰিও তেওঁলোকে কমিছনো লাভ কৰে সুমংগলৰো টকা কৰিলে নেকি ট্ৰান্সফাৰ যদি কন্যা সুমংগল যোজনাৰ কথা যদি কোৱা হয় তেন্তে হিতাধিকাৰীৰ বাবে চৰকাৰে 20 কোটি টকাৰ ফাণ্ড ৰিলিজ কৰিছে এই ৰাশিৰ পৰ্যায়ক্ৰমে ট্ৰান্সফাৰ কৰাৰ কাম আৰম্ভ হৈছে বেংক সখী কোন হ'ব পাৰে বেংক সখী হ'বলৈ 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব ইয়াৰ উপৰিও অনলাইন কাম কৰাৰ ক্ষেত্ৰত পাৰদৰ্শিতা থাকিব লাগিব লগতে বেংকিং কাম কাজৰ ওপৰতো সম্যক জ্ঞান থাকিব লাগিব গাঁৱৰ মহিলাসকলে এই আঁচনিত ভাগ ল'ব পাৰিব ইয়াৰ লগতে দৰ্শকসকল 5 নম্বৰ খবৰটি হৈছে মই গৌৰৱেৰে ঋণ ল'ম এই বছৰ 14000 কোটিৰ ঋণ ল'ম অহা বছৰ ইয়াতকৈও বেছিকৈ ল'ম ঋণ লোৱাৰ সন্দৰ্ভত বিধানসভাত মুখ্যমন্ত্ৰীৰ যুক্তি এই বছৰ মই 14000 কোটি টকাৰ ঋণ ল'ম মই গৌৰৱেৰে সৈতে ল'ম ঋণ অহা বছৰ আৰু বেছি ল'ম বিধানসভাই এই বছৰ মোক 16000 কোটি টকা ল'বলৈ অনুমতি দিছে মই ল'ম 14000 কোটি টকা বুধবাৰে ঋণ লোৱাৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে যুক্তি দিয়ে বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে সকলোৱে ঋণ লৈ আগুৱাই যাব আৰু অসম কি পিছুৱাই থাকিব দুখীয়া হৈ থাকিব এই বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে 70 বছৰত 3খন মেডিকেল কলেজৰ পৰা বহাব পৰা নাছিল
কেৰালা অনুকৰণীয় ৰাজ্য। আমি কেৰেলাক অনুকৰণ কৰোঁ। অহা বছৰ 18,000 কোটি টকা, তাৰ পিছৰ বছৰত 22,000 কোটি টকা ল'ম। অসমৰ GDP বৃদ্ধি পাইছে। বিৰোধীক প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে গৌৰৱ সহকাৰে ঋণ ল'ম, 5,000 কোটি টকা ল'ম ঋণেৰে 19খন দলং নিৰ্মাণ কৰিম বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে। আই নদী আৰু ডিব্ৰুগড়ত মথাউৰি নিৰ্মাণ কৰিম। সদনৰ 5জনীয়া দল এটা কেৰালা, পঞ্জাৱ আদি ৰাজ্য ঘূৰি সেই ৰাজ্যৰ বিত্তমন্ত্ৰীসকলৰ সৈতে মত বিনিময় কৰিলে বুজি পাব ঋণ কিয় ল'ব লাগে। ভাৰতৰ ভিতৰত পেট্ৰলৰ ওপৰত অসমৰ কৰ আটাইতকৈ কম। মনোৰঞ্জন তালুকদাৰৰ নেতৃত্বত এটা বিধানসভাৰ দল যাওক কেৰালালৈ, এটা দল অখিল গগৈৰ নেতৃত্বত যাওক পশ্চিমবংগলৈ। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।